ভুল মই কৰিছোঁ, তোমাক চিট মই কৰিছোঁ, আৰু আজি তুমি যোনটো সিদ্ধান্ত লৈছা সেইটো ল'বলৈ মই তোমাক বাধ্য কৰাইছোঁ। তুমি যি কৰিছা ঠিকেই কৰিছা। কিন্তু কোনো কিন্তু নাই, মই মোৰ সিদ্ধান্ত ল'লোঁ। তুমি এটা নিশ্চিন্ত মানে ৰক্তিমৰ লগত বিয়া হৈ যোৱা। মই বিচাৰোঁ তুমি ৰক্তিমৰ লগত সুখী হোৱা। মইতো তোমাক সুখ দিব নোৱাৰিলোৱে। কিন্তু বৰ্ণালী কি হ'ব? তুমি কি সঁচাকৈ? আচলতে কেতিয়াবা কেতিয়াবা আমি আৱেগৰ ওচৰত হাৰি নিজৰ বিবেক বুদ্ধি হেৰুৱাই পেলাওঁ। তেতিয়াই বাহ্যিক আকৰ্ষণক প্ৰেম বুলি ভুল কৰোঁ। ভগৱানে সময় থাকোঁতে মোৰ চকু মোকলাই দিলে। অৱশ্যে তোমাৰ সিদ্ধান্তহে মোক বেছি ভাবিবলৈ বাধ্য কৰালে। ভাল হাজবেণ্ডটো হ'ব নোৱাৰিলোৱে। জীৱনৰ বাকী দিনকেইটা ভাল দেউতাক হ'বলৈ চেষ্টা কৰিম। তুমি কি এইবোৰ সঁচাকৈ কৈ আছা? কিয় বিশ্বাস হোৱা নাই? নোহোৱাটো স্বাভাৱিক। এবাৰ বিশ্বাস হেৰাই গ'লে আকৌ ঘূৰি নাহে। মই জানো তোমাৰ মোৰ ওপৰত অলপো বিশ্বাস নাই। কিন্তু মোৰ ভালপোৱাৰ ওপৰত মোৰ বহুত বিশ্বাস আছিল। মানে ৰক্তি মোৰ মামাৰ ল'ৰাহে। তোমাৰ ভুলটো তোমাক বুজাই দিবৰ কাৰণে আমি ইমান দিনে এক্টিং কৰি আছিলোঁ। তুমি নানু আৰু পৰীক বহুত ভাল পোৱা। তুমি সিহঁতৰ দুখ আৰু কষ্ট কেতিয়াও সহ্য কৰিব নোৱাৰা। তুমি সঁচাহে কৈছা? সঁচাই কৈছোঁ। নানু আৰু পৰীৰ শপত। তুমি নাজানা মই যে আকৌ নতুন জীৱন এটা পাবলৈ এনেকুৱা লাগিছে। থেংক ইউ ছ' মাছ। মই তোমাৰ অপৰাধী। তুমি যি শাস্তি দিয়া মই মানি ল'ম। মই আৰু কেতিয়াও ভুল নকৰোঁ। নানু পৰীৰ শপত। মাত্ৰ তুমি মোক মাফ কৰি দিয়া। এটা চৰ্তত। কি? কাইলৈ আমাক চিনেমা চাবলৈ নিব লাগিব আৰু ভাল ৰেষ্টুৰেণ্ট এখনত ডিনাৰ কৰাব লাগিব। ইমান ডাঙৰ অপৰাধৰ ইমান সৰু পানিছমেণ্ট? কাৰণ আমি আটাইকেইটা স্পেণ্ড কৰা সময়খিনি মোৰ বাবে বহুত স্পেচিয়েল। ফেমিলি ফাৰ্ষ্ট। সোনকালে আহা আকৌ, দেৰি হৈছে নহয়। চিনেমা আৰম্ভ হ'ব এতিয়া। ব'লা পপকৰ্ণ খাম আকৌ। ব'লা দেৰি হৈছে নহয়।